তিনিচুকীয়াৰ বজালতলী যুৱ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত উলহ মালহেৰে গৰু বিহু উদযাপন। আজি গৰু বিহু। বিহু বুলি ক'লে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ আনন্দত মতলীয়া হয়। পুৱাই তিনিচুকীয়াৰ বজালতলীত সমাগম হয় বিহুপ্ৰেমী ৰাইজৰ। বজালতলী যুৱ সংঘৰ আৰু পুথিভঁৰালৰ উদ্যোগত বৰগুৰি যুৱ সংঘৰ প্ৰাংগণত সোমবাৰে সপ্তম বাৰ্ষিক গৰু বিহু উলহ মালহেৰে উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলনৰ পাছতেই গৰু বিহু ধোৱা পৰ্ব আৰম্ভ হয়। গৰুক পুখুৰীলৈ লৈ গৈ মাহ হালধি ঘঁহি নোৱাই ধুৱায়। উপস্থিত বিহুপ্ৰেমী ৰাইজে বিহুনাম গাই আনন্দত মতলীয়া হৈ গৰু বিহু পালন কৰে। সমান্তৰালভাৱে পৰম্পৰাগত কণী যুঁজ অনুষ্ঠিত হয়। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তাকে লগত কৰ্মকৰ্তা আৰু সকলো অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু হিয়া ভৰা ওলগ যাচিছোঁ। আজি এই গৰু বিহু পবিত্ৰস্থলীত আপোনালোকে আহি প্ৰত্যক্ষ কৰিছে এই তিনিচুকীয়া বজালতলীবাসী ৰাইজে কিদৰে গৰু বিহু পালন কৰে। এই অঞ্চলত সকলো ৰাইজ একত্ৰীকৰণ হৈ জাতি ভাষা ধৰ্ম নিমিষাকে আহি গৰু বিহু উদযাপন কৰে। আপোনালোকে এইটো প্ৰত্যক্ষ কৰিছে উখল মাখল এটা পৰিৱেশ আৰু এই অঞ্চলতে ভাতৃত্ববোধ বিয়াৰ ৰখাৰ এটা প্ৰচেষ্টা কৰিছে বজালী যুৱ সংঘৰ পুথিভঁৰালে আৰু তেখেতলোকৰ বজালী যুৱ সংঘৰ পুথিভঁৰালে সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ উদ্যোগতে ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত আয়োজন কৰিছে তেখেতলোকে আৰু ইয়াৰ দ্বাৰা আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ উপকৃত হৈছে আৰু অসমীয়া যিটো পৰম্পৰা গৰু বিহু গা ধোৱা যিটো পৰম্পৰা সেইটো তেখেতলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। এই গৰু গা ধোৱা পৰম্পৰাটো সমজুৱাভাৱে বহুত জেগাত আজিকালি নাইকিয়া হৈছে। বহুত মানুহৰ কৰ্মব্যস্ততাৰ মাজত এইটো হেৰাই যাবলৈ উপক্ৰম হৈছে। এই হেৰাই যোৱা উপক্ৰমটো তিনিচুকীয়াৰ মাজমজিয়াত বজালতলী গাঁৱৰ এই অঞ্চলত তেখেতলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলত এই গৰু বিহুৰ দিনাখন আপোনালোকে আহি আমাক যি সহায় হয়তো আগবঢ়ালে তাৰ বাবে আপোনালোকৰ সকলো কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।